হেল্ল' এভৰিৱান, এছামিজ কিডছ লাৰ্ণিং হাবলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত মই জাতীয় পতাকাৰ বিষয়ে এখন সৰু ৰচনা লৈ আহিছোঁ। গতিকে ভিডিঅ'টি শেষলৈ চাব আৰু যদি ভাল পায় তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। আহক তেন্তে আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। জাতীয় পতাকা আমাৰ দেশৰ স্বাভিমান। আমাৰ জাতীয় পতাকাখনত 3টা ৰং আছে। আমাৰ জাতীয় পতাকাখনৰ ওপৰত কমলা বা গেৰুৱা, মাজত বগা বা শুকুলা আৰু তলত সেউজীয়া বা চামল ৰং আছে। জাতীয় পতাকাখনৰ বগা অংশৰ মাজত গাঢ় নীলা ৰঙৰ অশোক চক্ৰ আছে আৰু তাত 24ডাল দণ্ড আছে। জাতীয় পতাকাখনৰ 24ডাল দণ্ডই বেলেগ বেলেগ অৰ্থ বুজায়। আমাৰ জাতীয় পতাকাখনত থকা 3টা ৰঙে গুৰুত্বপূৰ্ণ অৰ্থ বুজায়, যেনে ওপৰৰ গেৰুৱা ৰং শক্তি আৰু সাহসৰ প্ৰতীক, মাজৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক আৰু তলৰ সেউজীয়া ৰং উৰ্বৰতা, সমৃদ্ধি আৰু মংগলময়তাৰ প্ৰতীক। আমাৰ জাতীয় পতাকাখনক ত্ৰিৰংগা, ৰাষ্ট্ৰীয় পতাকা, ত্ৰিবৰ্ণ, ৰঞ্জিত পতাকা আদি নামেৰেও জনা যায়। 1947 চনৰ 22 জুলাইত আমাৰ ত্ৰিৰংগা পতাকাখনে ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা হিচাপে স্বীকৃতি লাভ কৰে। আমাৰ জাতীয় পতাকাখন পিংগলি ভেংকয়াৰে অংকিত কৰিছিল। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ দিশ আৰু প্ৰস্থৰ অনুপাত সদায় 3:2 হ'ব লাগে। জাতীয় পতাকা আচলতে খাদী বস্ত্ৰৰ হ'ব লাগে, যদিও আজিকালি আন পদাৰ্থৰো জাতীয় পতাকা দেখা যায়। আমাৰ জাতীয় পতাকাখন উত্তোলন কৰোঁতে সদায় কমলা ৰংটো ওপৰফালে আৰু সেউজীয়া ৰংটো তলৰ ফালে থাকিব লাগে। ৰাষ্ট্ৰীয় পতাকা কেৱল স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্ট আৰু গণতন্ত্ৰ দিৱস অৰ্থাৎ 26 জানুৱাৰীত উত্তোলন কৰা হয়। এই বছৰ ঘৰে ঘৰে জাতীয় পতাকা কাৰ্যসূচীৰ দ্বাৰা সকলোৰে ঘৰত জাতীয় পতাকা প্ৰদৰ্শন কৰিব দিয়া হৈছে। জাতীয় পতাকা আমাৰ গৌৰৱ, গতিকে ইয়াক সন্মান কৰাটো আমাৰ কৰ্তব্য। আজিলৈ আহোঁ। ভিডিঅ'টি চাই কেনে পালে প্লিজ জনাব আৰু যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজি যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাইছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো চুই অল কৰি দিব। ভিডিঅ'টি চোৱাৰ বাবে বহুত ধন্যবাদ।